বন্ধুসকল মই বৰ্তমান আছো ধুনাগুৰি ঘাটত আৰু আপোনালোকে গম পায় যে লখিমপুৰৰ পৰা এখন মাজুলীলৈ দলং বনি আছে এই দলংখনৰ বিষয়ে জনাব বিচাৰো যে কিমান কাম হৈ আছে বৰ্তমান ডেটত 2025 চনৰ মাৰ্চ মাহৰ এইটো ভিডিঅ' হয় আপোনালোকে গম পাব যে কিমান কাম হৈ আছে কোনোবাই হয়তো ভাবি আছে যে মাজুলীলৈ যাব পৰা হৈ গ'ল মানে ব্ৰিজৰ কাম হৈ গৈছে বুলি ভাবিছে কিমান দূৰ কাম আগবাঢ়িছে আপোনালোকে এই ভিডিঅ'ত সঠিকভাৱে জানিব পাৰিব এতিয়া আহক ভিডিঅ'টো আৰম্ভ কৰোঁ লখিমপুৰৰ সাইডেদি যেতিয়া আপুনি মাজুলী যাব বঙালমৰা হৈ সোমাব লাগিব এইটো মেইন ৰাস্তা হ'ব এয়া মাটি উঠাই আছে আপোনালোকে দেখা পাইছে আৰু এনেকৈ আহি এইফালে আপোনালোকে দেখা পাইছে এয়া খুঁটা বনাই আছে নাম্বাৰিং কৰা আছে 60টা খুঁটা নাম্বাৰিং কৰা মই পালোঁ আৰু এই খুঁটা বনাই আছে তাৰপিছত দলং হ'ব এই দলঙেদি আপুনি যাব পাৰিব মাজুলীলৈ এইফালেদি আহে বঙালমৰা হৈ এনেকৈ আপুনি আহিব পাৰিব এই সাইড বনাই আছে এয়া আপোনালোকে দেখা পাইছে খুঁটাৰ কাম হৈ গৈছে আৰু এতিয়া এইফালে সব মাত্ৰ দুটা খুঁটাৰ মাজত এইটো উঠোৱা হৈছে তাৰপিছত এইফালে হোৱাগে নাই তেনেকুৱা ডাঙৰ গাড়ীত এনেকৈ তেওঁলোকে কঢ়িয়াই আনে ধুনাগুৰি যিটো ঘাট আছে এই ঘাটটো ইয়াৰ সাইডেদিয়ে যোৱা হয় এই তেনেকৈ সাইডে যোৱা হয় এটা খুঁটা হৈ গৈছে কিন্তু এইফালৰ খুঁটাকেইটা হোৱা নাই আপোনালোকে দেখা পাব এইফালৰ খুঁটাকেইটা হৈ গৈছে এইফালে হোৱাই নাই এয়া চব ইয়াত দেখিছে ইয়াতে ঢালাইবিলাক কৰি দিছে এইকেইটা খুঁটাত ঢালাই আছে এইফালৰ খুঁটাকেইটাত এইফালে ঢালাই হোৱাগৈ নাই বহুতখিনি কাম বাকী আছে এনেকৈ বনাই গৈ আছে বাকীখিনি আপোনালোকক এতিয়া নদী পাৰ হ'ব লাগিব তাৰপিছত আপোনালোকক সিটো পাৰে দেখুৱাই আছোঁ ধুনাগুৰি ছাইডৰ পৰা যিখিনি হৈ আহি আছে সেইটো ছাইডৰ পৰা আহি এয়া আউনিবৰিত লাগিছে এতিয়া ইয়াৰ পৰাও আপুনি গৈ আৰু এখন ব্ৰিজ পাব সেইখনো দেখুৱাই আছোঁ এতিয়া আউনিবৰিত কিমান কাম হৈ আছে আপোনালোকে চাই লওক এয়া কাম হৈ আছে বৰ্তমান ইয়াত খুঁটাৰ কাম হোৱাই নাই বুলি ক'ব লাগিব সিফালে আপোনালোকে দেখা পাব মই ইটো পাৰৰ পৰা দেখুৱাই আছিলোঁ হালধীয়াকৈ যে দেখা পাইছে সেইখিনিৰ পৰা দেখুৱাই আহিছোঁ আৰু এতিয়া ফেৰী লৈ নদী পাৰ হৈ এইটো পাৰত আহি পেলাই আপোনালোকক দেখুৱাইছোঁ এতিয়া আউনিবৰিত এইখিনি কাম হৈ আছে মাজুলী এতিয়াও পোৱা নাই কাৰণ আৰু এখন ব্ৰিজ আছে সেইখনৰ পিছতহে আপোনালোকে মাজুলী পাব এতিয়া মাজুলী দৃশ্যটো দেখুৱাম মানে মাজুলীৰ ফালে এখন ব্ৰিজ প্ৰায় হৈ গৈছে সেইখন আপোনালোকক এতিয়া দেখুৱাই আছোঁ আউনিবৰিৰ পৰা যিহেতু এইফালে ৰাস্তা লাগিব ন এইটো ৰাস্তাটো দেখিছে নাই কিমান দ্ৰুতগতিত কাম চলি আছে মই জনাতে 4 লেন হ'ব লাগে আৰু এই দেখা পাইছে পুৰা কাম চলি আছে আৰু আউনিবৰিৰ পৰা যেতিয়া আপুনি আহিব এতিয়া দেখা পাইছে এইখন ব্ৰিজখন কাৰণ যিহেতু এইফালে নদীখন সৰু হয় ব্ৰিজখন সৰু হয় সেইকাৰণে ইয়াৰ কাম প্ৰায় হৈ গৈছে 80% হৈ গৈছে বুলি ক'ব পাৰি মই বস্তুটো আপোনালোকক আঁতৰৰ পৰা দেখুৱাইছোঁ যাতে আপোনালোকে ধৰিব পাৰে বস্তুটো বুজি পায় সেইটো কাৰণে এনেকৈ দেখুৱাইছোঁ এই চব এইফালে হৈ গৈছে এইফালে বেছিকেইটা খুঁটা নহয় এইকেইটা খুঁটাই সেইকাৰণে এইফালে ব্ৰিজখন প্ৰায় 80% মান হৈ গৈছে বুলি ক'ব পাৰি এয়া চব এনেদৰে আহি ধুনাগুৰিৰ পৰা হৈ এয়া মাজুলী ইয়াত সংযোগ হৈ যাব পাৰিব এইফালৰ দলংখন হৈ গৈছে কাৰণে বহুতে কৈ আছে যে মাজুলীলৈ যাব পৰা হৈ গৈছে লখিমপুৰৰ পৰা এতিয়া আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাই হয়তো গম পাই গৈছে যে কিমান কাম হৈছে কাৰণ ধুনাগুৰি ছাইডৰ পৰা কাম হোৱাই নাই বুলি ক'বলৈ বহুত কাম বাকী আছে আৰু সম্পূৰ্ণ তথ্য নোহোৱাকৈ মানুহক এনেদৰে ভিডিঅ' বনাই কেতিয়াও ক'ব নালাগে ভিডিঅ'টো চাই কেনেকুৱা পালে বন্ধুসকল আপোনালোকে জনাব এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মঞ্জিল বৰুৱা ব্লগছ এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ